আজি ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ দেৱীতোলাত অনুষ্ঠিত এখন সভাত উপস্থিত হৈ অখিল গগৈ কয়, বিটিচিত ৰাইজৰ দল সোমোৱাৰ লগে লগে UPPL আৰু BPFৰ মূৰ গৰম হৈছে। স্বায়ত্তশাসিত BTRত অবড়ো লোকৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। তেওঁ কয়, যিদিনাই বিটিচিত বড়ো সম্প্ৰদায়ৰ লোকৰ ভূমিত চৰকাৰে হাত দিব, সিদিনাৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মই বিদ্ৰোহ ঘোষণা কৰিম। এনেকি বড়ো সম্প্ৰদায়ৰ লোকৰ 1 বিঘা ভূমিতো হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলালে তেওঁক মই শান্তিত থাকিবলৈ নিদিওঁ। এয়া ৰাইজৰ দলৰ দৃঢ় স্থিতি মন্তব্য কৰে অখিল গগৈয়ে। বিটিআৰত যদি দুজনো পৰিষদীয় জয়ী হয়, তেতিয়া হলেও বড়ো আৰু অবড়ো লোকৰ স্বাৰ্থত মাত মাতিব ৰাইজৰ দলৰ পৰিষদে। মিত্ৰজোঁটটোৱে হোৱা নাই মানে মিত্ৰজোঁটৰ পৰা মই এলাগি হোৱা নাই। মিত্ৰজোঁটটো আমি বাকীবিলাকতো চব মিত্ৰ হৈ আছোঁ। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, APHLC চববিলাক মানুহ আমি মিত্ৰ হৈ আছোঁ। কিন্তু আটাইতকৈ ডাঙৰ বিৰোধী দল কংগ্ৰেছটো মানে আহিব খোজা নাই। তেওঁলোকে অকলে চৰকাৰ কৰিবৰ কাৰণে সপোন দেখি আছে। কিন্তু সেইকাৰণে মানে মই বহুত দিন সদায় মই আহ্বান জনালোঁ যে নাই সোনকালে আহিব লাগে, দেৰি কৰিলে বিজেপিয়ে চান্স ল'ব, সোনকালে আমি একলগ হ'ব লাগে, একলগ হ'লে আমি বিজেপিক এবাৰ একদম ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম। এইবিলাক চব কথা কোৱাৰ পাছতো এতিয়ালৈকে কংগ্ৰেছ দলে তেওঁলোকৰ স্থিতি ঘোষণা কৰা নাই। সেইকাৰণে আমাৰ দলৰ সিদ্ধান্ত হৈছে যে এতিয়াৰ পৰা আৰু আমি কংগ্ৰেছ দলক এই মানে বিৰোধী ঐক্য মঞ্চৰ কথা কৈ নাথাকোঁ। আমাৰ দুৱাৰখন খোলা থাকিব। যদি তেওঁলোকে বিচাৰে তেওঁলোক আহিব পাৰিব, কিন্তু আমি তেওঁলোকৰ দুৱাৰত আৰু টুকটুকাই নাথাকোঁ। আমি যথেষ্ট ক'লোঁ, উল্টাই মানুহে ভাবি আছে যে আমি দুৰ্বল নেকি, কংগ্ৰেছৰ পিঠিত উঠিব খুজিছোঁ নেকি। আমি যে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াব খুজিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনক যে খেদিব খুজিছোঁ, আৰু জাতীয় স্বাৰ্থত যে আচলতে একলগ হোৱাৰ কথা কৈছোঁ, আৰু দেৰিকৈ লগ হ'লে যে কোনো পধ্যে কাম নহ'ব, সোনকালে আমি লগ হোৱা যে অত্যন্ত প্ৰয়োজন, সেই কথাটো কোৱাৰ কাৰণে মোকেই মানুহে বেয়া পাইছে উল্টাই, যে ই ইমান কিয় কৈ আছে। গতিকে মই কোৱা বন্ধ কৰি দিছোঁ। এতিয়া আমাৰ কৰ্ণধাৰ কমিটিৰ মিটিং হৈছে, কৰ্ণধাৰ কমিটিৰ মিটিঙত সিদ্ধান্ত হৈছে যে কোনো পধ্যে কংগ্ৰেছক আৰু আমি আহ্বান নজনাওঁ। পৰ্বতজোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।